দেখাটো ইমান এটা সুস্থ নহয় যদিও আজি কেইবাটাও আইটেম কৰিলোঁ। কিহৰ কাৰণে এই আইটেমটো কৰিলোঁ আপোনালোকক কৈ আছোঁ ৰ'ব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে আশা কৰোঁ খবৰ ভালে হ'ব। মই টুক টাককৈ চলি আছোঁ। আৰু এটা কথা কিন্তু, প্ৰতিটো কামতে যদি নিজৰ মানুহজন যদি এনেদৰে মানুহজনীৰ হেল্প কৰে তেতিয়াহ'লে কামখিনি কিন্তু খুবেই বেছি আগবাঢ়ি যায়, নহয়নে? আজি হৈ গ'ল অক্টোবৰ মাহৰ 24 তাৰিখ আৰু মোৰ মানুহজনৰ আজি বাৰ্থডে। আৰু মোৰ মানুহজনে হেনো কেতিয়াও সৰুৰ পৰা বাৰ্থডে পাতি পোৱা নাই। মই ভাবিছোঁ মিনি চেলিব্ৰেশ্যন এটা কৰি দিওঁ আজি মানুহজনৰ। যিহেতু মোৰ মানুহজনে বিৰিয়ানী খাই খুবেই বেছি ভাল পায়, তাৰ কাৰণে মাংস লৈ আহিছোঁ আৰু ভাবিছোঁ অকণমান বিৰিয়ানী বনাওঁ। খোৱাৰ ভিতৰত কিন্তু মোৰ মানুহজনে আটাইতকৈ বেছি বিৰিয়ানীটোহে ভাল পায়। প্ৰথমে মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ আৰু তাৰপাছতে বিৰিয়ানীটো বনাওঁ আৰু লগতে অকণমান গ্ৰেভি বনাওঁ। কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ বলক। প্ৰায় মোৰ এইফালে ৰেডি হৈ গ'ল। এইটো হৈ গ'ল বিৰিয়ানী, মানে মাংস দি পেলাই বনাইছোঁ। লগতে এইফালে গ্ৰেভি দি দিছোঁ, লগতে মই আণ্ডা বিৰিয়ানীও বনাই লৈছোঁ। তাৰপাছত ইফালে শ্লাড কাটি দিছোঁ, লগতে অকণমান বগা ভাত প্লেন, মানে মই খাবলৈ যিহেতু ভাল পাওঁ। আৰু বাকীখিনি আহি আছে